সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইয়াতো নাৰী দিৱসৰ বহুকেইটা কাৰ্যসূচী হৈছে। এই কাৰ্যসূচীলৈকে মই আহি নাৰীসকলৰ অধিকাৰ সমমৰ্যাদা আদি বিষয়ত বিভিন্ন আলোচনা কৰিলোঁ। তাৰ লগে লগে নলবাৰীৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত নিজক সমাজ সেৱাৰ ক্ষেত্ৰত জড়িত কৰা নাৰীসকলক আমি ইয়াত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা জ্ঞাপন কৰিছে। তাকো মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে আমাৰ নলবাৰীৰ পৰা ওলাই যোৱা নাৰীয়ে ফৰেষ্ট নাইটেংগেল বঁটা পাইছে, কৃতি শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি পাইছে। তেখেতসকলক খুব সুন্দৰভাৱে শ্ৰদ্ধা জনাইছে আৰু সকলোৱে আজিৰ দিনটোত আলোচনা কৰিছে যে সম অধিকাৰ সমমৰ্যাদাৰ লগে লগে নিজৰ দায়িত্ব পালন, সমাজখনত বাল্য বিবাহ বা বিভিন্ন ধৰণৰ যি আমাৰ প্ৰথা কিছুমান আছে, এই প্ৰথাবিলাকক কেনেকৈ নোহোৱা কৰিব পাৰি, শিক্ষিত উচ্চ শিক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা কথাবিলাকক তেখেতসকলে অত্যন্ত গুৰুত্ব প্ৰদান কৰি প্ৰশংসা কৰিছে। আৰু আমিও চৰকাৰে প্ৰতিটো সময়ত কেনেকৈ নাৰীসকলক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, য'ত যিসকলে বুজি নাপায় তেওঁলোকে কেতিয়াবা তাক হিতাধিকাৰী আঁচনি বুলি কৈছে, সমালোচনা কৰিছে। কিন্তু গাঁৱৰ নাৰীয়ে কি বিচাৰে, গাঁৱৰ মহিলাই কি বিচাৰে, সেই কথাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিব যেতিয়া এইসকল নাৰীৰ লগত কথা পাতিব। আজি মই তাকেই এই নলবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা অহা মহিলা আই মাতৃসকলৰ লগত কথা পাতিম। নামনি অসমৰ প্ৰথমটো মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। অহাকালি আমি 3টা সমষ্টিত জন আশীৰ্বাদ যাত্ৰা কৰিম, বজালি, টিহু আৰু নলবাৰী। গতিকে বজালি সমষ্টিৰ বামাখাতা সত্ৰৰ পৰা আমি আৰম্ভ কৰিম। বামাখাতা সত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেৱা লৈ তাৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু বজালি সমষ্টিৰ পৰা টিহু সমষ্টিৰ মাজেৰে আহি নলবাৰীত আহি উপস্থিত হ'ব আৰু নলবাৰী সমষ্টিত আমি এই যাত্ৰা শেষ কৰিম। গতিকে এই যিটো জন আশীৰ্বাদ যাত্ৰা, ৰাইজৰ এইকেইটা দিন যিটো উৎসাহ দেখিছোঁ, এই উৎসাহে নিশ্চয়কৈ বিশ্বাস ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে কাইলৈ হিলদল ভাঙি ওলাই আহিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিয়াটো আমাৰ দায়িত্ব, কাৰণ নলবাৰী জিলাখন বা বজালি জিলাখনৰ কাৰণে প্ৰতিটো অঞ্চলৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰত যি বিকাশ, উন্নয়ন, সুৰক্ষা ইত্যাদিৰ কাম হৈছে সেয়া অভূতপূৰ্ব। আৰু সেইকাৰণে মই ভাবোঁ যে নলবাৰীবাসী বা অসম এই 3খন জিলাৰ 3টা সমষ্টিৰ সকলো ৰাইজ হিলদল ভাঙি ওলাই আহিব। আজি আমাৰ দলৰ এটা যোগদান কাৰ্যসূচী আছে। এতিয়ালৈকে জিলা সভাপতিয়ে গম পাব কাক কাক জইনিঙৰ ব্যৱস্থা কৰিছে। মই মোৰ BTCত কেইবাখনো মিটিং আছে, মিটিং কৰি আহি পাম। গতিকে আপোনালোকে যেনেকে গম নাপায় ময়ো তাতহে গম পাম যে কোনে কোনে জইনিং কৰে। কংগ্ৰেছত এতিয়া হিন্দু মানুহ থাকিব নোৱাৰে আৰু যাৰ মাক বাপেক মানে মন্ত্ৰী বিধায়ক বা এনেকুৱা দায়িত্বত নাছিল তেওঁলোকৰ ল'ৰা ছোৱালী থাকিব নোৱাৰে। গতিকে তাত স্বাভাৱিকভাৱে এইটো এজন দুজনৰ নাম কৈ লাভ নাই, মোটামুটি সকলোৱে পদত্যাগ কৰিবৰ কাৰণে ৰেডি আছে। অকল মিয়া আৰু যাৰ মাক বাপেক মন্ত্ৰী বিধায়ক আছিল সেই 2টা প্ৰজাতিয়ে থাকিব পাৰে, তাক পাতি সকলোৱে পদত্যাগ কৰিবৰ কাৰণে ৰেডি হৈ আছে। কিন্তু কিছুমান মানে পদত্যাগ কৰোঁতে তাৰ লগে লগে কিছুমান বেলেগ জেগাতো তেওঁলোকৰ পদ বিচাৰে, সেইটো আমাৰ দলে দিব নোৱাৰে কাৰণে কিছুমান মানুহ অহা নাই। কিন্তু যিসকলে নিস্বাৰ্থভাৱে সমাজ সেৱা কৰিব বিচাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত নিস্বাৰ্থভাৱে কাম কৰিব বিচাৰে তেওঁলোকক আমাৰ দলত ধুমধাম জইন কৰিব। মইতো কোন কোন আহিব নাজানো, কিন্তু মোক জিলা সভাপতিয়ে জনোৱা মতে খুব শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকীও কাৰ্যকৰ্তা বা আন দলৰ বিষয়ববীয়া আজি আহিব। 1908 চনতে নাৰীয়ে আন্দোলন কৰিবলৈ লগা হৈছিল আৰু আজি যদি চাওঁ তাৰ পৰা কিমান পৰিৱৰ্তন হৈছে। তেতিয়াই এটা বহুতাৰ তলত কাম কৰা কিছুমান নাৰীয়ে, পুৰুষেও তাত হাজিৰা কাম কৰে, নাৰীয়ে মহিলাই কৰে, কিন্তু তাত সমানে কাম কৰে। 12 ঘণ্টা যদি পুৰুষে কাম কৰিছে মহিলাসকলেও 12 ঘণ্টাই কাম কৰিছে, কিন্তু যিটো মজুৰি তেওঁলোকৰ মানে শ্ৰমৰ মৰ্যাদা যিখিনি পাব লাগে সেইখিনি কিন্তু মহিলাসকলক কমাই দিছে। তেওঁলোকৰ ছুটিও নাছিল, যাৰ ফলত তেওঁ ক্ষুধিত হৈছিল আৰু নাৰী হিচাপে তেওঁলোকে অৱহেলিত হৈছিল। তেওঁলোকৰ মৰ্যাদা অধিকাৰ পাবৰ কাৰণে সেই সময়তে কি কৰিছে, আন্দোলন কৰিছিল। সেয়াই হ'ল
আন্দোলন আৰু নাৰী অধিকাৰৰ কাৰণে প্ৰাপ্যৰ কাৰণে বঞ্চিত হোৱাৰ কাৰণে তেওঁ আন্দোলন কৰিবলৈ বাধ্য হৈছিল আৰু ঠিক তাৰ যি উন্নতা যিটো যথেষ্টখিনি আমি আগুৱাই গৈছোঁ কিন্তু এতিয়াও যদি আমি চাওঁ আমি যদি হাজিৰা কৰিবৰ কাৰণে ঘৰৰ পৰিয়ালত যদি কিবা কাম কৰিবৰ কাৰণে মাতোঁ এজন পুৰুষৰ হাজিৰা যিমানখিনি দিবলৈ ইচ্ছা কৰে সেইটো অজানিতে হওক বা জানিয়ে হওক এই মহিলাহে কিন্তু কাম কৰিব 100 টকা এটা হ'লেও কমাই দিব কাৰণে চেষ্টা কৰে হয় নে নহয় কওক আপোনালোকে কিয় কৰিছোঁ সেইটো এই তেতিয়াই আমি জানো নাৰী আজি মোৰ মতে আজি 8 নাৰী দিৱস পালন কৰিবলগীয়া দিন নহয় আমাৰ নাৰীৰ কাৰণে প্ৰত্যেকটো দিনেই নাৰী দিৱস বুলি ভাবোঁ কাৰণ কিয় ৰাতিপুৱা সেই দৰ্জা খিৰিকীডাল খোলাৰ পৰা ৰাতি দৰ্জা খিৰিকীডাল মাৰলৈকে কোনে চিন্তা কৰে নাৰীসকলে চিন্তা কৰে চাউলৰ দিনটোত চাউল নাই দালি টেমাত দালি নাই চাহপাতৰ টেমাত চাহপাত নাই চেনি নাই কোনে চিন্তা কৰে নাৰীসকলে চিন্তা কৰে পুৰুষজনক মই অৱহেলা মই নকওঁ তেওঁলোকে কৰা নাই বজাৰত আমি সাধাৰণ মহিলাখিনি কথা কৈছোঁ দেই এচাম এনেকুৱা ব্যক্তি আছে তেওঁলোকৰ চাকৰ নামেৰে ভৰা তেওঁলোকৰ অৰ্ডাৰ দিছে কোনোবাই আমি বজাৰ কৰি মোনাখন ঘৰত থৈছে ঘৰৰ সেই পুৰুষজনে হয়তো ঘৰ চেনিৰ দাম কিমান দালিৰ দাম কিমান চাউলৰ দাম কিমান সেই পুৰুষজনে সেইটো গমেই পোৱা নাই কিন্তু আপোনাৰ নিচিনা মোৰ নিচিনা এগৰাকী মহিলাৰ প্ৰতিয়ে প্ৰত্যেকটো মুহূৰ্তত এটা টকাৰ কথা চিন্তা কৰিবলগীয়া হৈছে তেওঁলোকে বজাৰ কৰি আহি মোনাখন ঘৰত থৈছে কিন্তু আপোনালোকৰ দৰে নাৰীয়ে সেই মোনাখনৰ পৰা বস্তুখিনি তেওঁ খান্দি লগাই খাদ্য প্ৰস্তুত কৰি খোৱাতকৈ বনাই দিয়াৰ কাৰণে আপোনালোকৰ দৰে নাৰীয়ে কৰিছে এগৰাকী নাৰীয়ে ৰাতিপুৱা উঠি সেই ঘৰৰ সকলো কাম কৰি ঘৰ চলাবৰ কাৰণে দিন হাজিৰা কৰিবলৈ ওলাই গৈছে দিন হাজিৰা কৰি ঘূৰি আহি আকৌ সেই পৰিয়ালক তেওঁলোকে ৰান্ধি বাঢ়ি খুৱাইছে কোনে কৰিছে আপোনালোকৰ নিচিনা আমাৰ নিচিনা নাৰী আছে মই কোনো নাৰী পাৰ্থক্য কৰিবলৈ যোৱা নাই ধনী দুখীয়াৰ পাৰ্থক্য কৰিব যোৱা নাই কিন্তু নাৰী এগৰাকী ধনী মানুহৰ নাৰীৰ সন্তান জন্ম দিছে 9 মাহ 10 দিন গৰ্ভত ৰাখি আপোনাৰ সেই দুখীয়া হাজিৰা কৰা মহিলাগৰাকীয়েও নাৰীয়েও সন্তান জন্ম দিছে 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি খুব পাৰ্থক্য কিন্তু আমি আজি ভাগ কৰিছোঁ হয় নে নহয় কওক তেওঁ ধনী মহিলা তেওঁ অচৈত্যপতি মহিলা তেওঁলোকৰ আসনখন বেলেগত আৰু এগৰাকী সাধাৰণ মহিলাই দিন হাজিৰা কৰা মহিলা আসনখন বেলেগত সেই পাৰ্থক্য আমি বুজিছে নাই কওক কিয় হৈছে গতিকে মানুহে সৃষ্টি কৰিছোঁ মানুহে ধ্বংস কৰিছোঁ নাৰী দিৱস পালন কৰিলে নহ'ব নাৰীয়ে নাৰী মৰ্যাদা দিব লাগিব আমি কাৰোবাৰ শাহু আমি কাৰোবাৰ বোৱাৰী আমি কাৰোবাৰ জীয়ৰী হয়তো বোৱাৰীজনীয়ে শাহুৱেকে নিজৰ মাতৃ বুলি ভাবিব পৰা নাই শাহুৱেকে হয়তো বোৱাৰীজনীক নিজৰ জীয়ৰী বুলি ভাবিব পৰা নাই তাতেই আমাৰ সংৰক্ষণ লাগি আছে নাই কওক আমি ভাষণ দিছোঁ লিংগ বৈষম্যৰ কথা ভাগ নকৰিব ছোৱালীজনীক যদি চাহ বনাবৰ কাৰণে কৈছোঁ ল'ৰাজনক কিয় নকওঁ আমি সন্ধিয়া হ'ল ক'তো ওলাই নাযাবি ছোৱালীজনীক আমি শাসন কৰিছোঁ কিন্তু ল'ৰাজনক ৰাতি 12টা বজাত আহি ঘৰ চাপিলেও আমি একো কোৱা নাই কিয় পাৰ্থক্য কৰিছোঁ যাৰ ফলত আজি কন্যা সন্তানসকল যথেষ্টখিনি আগুৱাই গৈছে আৰু যিসকল লিংগ বৈষম্য কৰি ল'ৰাসকলক আমি আগুৱাই দিছোঁ সেই ল'ৰাসকল কিন্তু আজি বহু ঠাইত তেওঁলোকৰ কৰ্মই কিন্তু মাতৃ পিতৃ অভিভাৱকক কি কৰিছে লজ্জিত কৰিছে গতিকে মই আপোনাক আহ্বান জনাইছোঁ ভাগ নকৰিব ছোৱালীজনী যেনেকৈ শাসন কৰিছোঁ কামত ব্যৱহাৰ কৰিছোঁ ল'ৰাজনক সমান কৰা দুয়োটাই আমাৰ সন্তান আমাৰ লেৰেলা হাতৰ কাৰণে ৰাতি যেতিয়া আমি ল'ৰাজন সন্ধিয়া ওলাই গৈছে ৰাতি 12টাত আহি ঘৰ চাপিছে আমি কি কৰিছোঁ ভাতৰ কাঁহীখন সজাই থৈছোঁ যে বোলে যাতে দেউতাকে গম নাপায় ৰাতি 12টা এটা আহি ল'ৰাটোৱে ভাত খাই পেলাই কি অৱস্থাত শুই আছে মাকে লুকাই ৰাখিছোঁ ৰাতি 12টা ল'ৰাটো ৰাতিপুৱা কেতিয়া উঠিব কওঁ আপোনালোকে 9টা বজাত দেউতাক আকৌ কৰ্মৰ কাৰণে ওলাই গ'ল মাকে ৰান্ধি ভাতকেইটা খাই সি আকৌ কৰিব ওলাই গ'ল আড্ডা দি থাকে আকৌ ৰাতি 12টাত চাপিব সি ৰাতি সেই 12টা এটা অহা ল'ৰাটো কি অৱস্থাত ঘৰ চাপিছে মাতৃগৰাকীৰে ভুল আমি এইটো প্ৰকাশ নকৰোঁ কিন্তু ছোৱালীজনী কৈছোঁ ওলাই নাযাবি সাজপাৰ ভালকৈ পিন্ধিবি আৰু কোনো ল'ৰা বাইকত নাযাবি সন্ধিয়া হ'লে ঘৰ চাপি আমি ল'ৰাটোক কিয় শাসন কৰিব পৰা নাই এই লিংগ বৈষম্য মুখত ক'লেই নহ'ব
সমানে দুয়োটা কেনেদৰে ব্যৱহাৰ কৰিব লাগে আমি কিন্তু সমাজত বৰ্তমানে শিকিছোঁ কাৰণ পৰিৱেশ পৰিস্থিতি আমাক বাধ্য কৰাইছে এই নাৰী দিৱস পালন কৰিছোঁ গতিকে আমি সকলোৱে লতা হ'লেই নহ'ব বুজি পাইছেনে লতা কিহত বগাই গছত বগাই যায় আমৰ আশ্ৰয় নহ'লে লতা আৰু ওপৰলৈ যাব পাৰে নেকি নোৱাৰে গতিকে নাৰীসকল লতা নহয় মই কৈছোঁ আমিও এডাল ষ্ট্ৰং এডাল গছ বৃক্ষ মই যে আৰম্ভণি কৰাই ক'লোঁ এগৰাকী নাৰীয়ে কি কৰে আমিও বৃক্ষ কাৰণ আমি সন্তান জন্ম দিছোঁ গতিকে এই কথাখিনি পদে পদে চিন্তা কৰিব লতা হ'লে নহ'ব আৰু আমাৰ এই লতা জাতিটো আগুৱাই নিবৰ কাৰণে কিন্তু বৰ্তমান চৰকাৰখনে কি কৰিছে মই ক'ব লাগিব নেকি নাৰীক যদি মৰ্যাদা দিবলৈ সক্ষম হৈছে এইখন চৰকাৰে দিছে নাৰীক আমি কৈছোঁ তেওঁ হিতাধিকাৰী অৰুণোদয় দিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাত নাৰীগৰাকীৰ নামত উজালা গেছৰ আঁচনিটো নাৰীগৰাকী মহিলাৰ নামত উদ্যমিতা মহিলা গান্ধী হিতাধিকাৰী এই ভুলটো আমি কৰা নাইনে আমাৰ ভিতৰ কাৰণে হাত পাতি আছে হিতাধিকাৰী বুলি কৈছোঁ কিন্তু আচলতে নহয় প্ৰকৃতাৰ্থত যদি নাৰীক সন্মান দিছে নাৰীসকলৰ দুখ ক্ৰন্দন মচিবৰ কাৰণে এই চৰকাৰখন সক্ষম হৈছে আমি চাওক ছোৱালীজনী নাৰী লিংগ বৈষম্যৰ কথা আকৌ কওঁ ছোৱালীজনী আমি কি কৰিছোঁ নাই আইডৰ মেট্ৰিক পাছ কৰিছ আৰু পৰিমাণলৈ ভিআইপিও দিয়াই দিছোঁ ল'ৰাজনে মোৰ ল'ৰাটোৱে পঢ়ক কিন্তু এই চৰকাৰখনে সেইটো যিটো ভুল ধাৰণা আমাৰ কৈছে নহয় কন্যা সন্তানসকল উচ্চশিক্ষিত হ'ব লাগিব স্বাৱলম্বী হ'ব লাগিব কৰ্মদক্ষ হ'ব লাগিব সেয়ে চৰকাৰে নিযুত মাইনা আঁচনি বিনামূলীয়া এডমিশ্যন বিনামূলীয়া পাঠ্যপুথি যোগাৰ কৰা কিমান ধৰণৰ আঁচনিৰ পৰা কন্যা সন্তানক আগুৱাই দিবৰ কাৰণে আগবাঢ়িছে এই কথাখিনি আমি স্বীকাৰ নকৰিলে হ'ব নেকি গতিকে ইয়াত যিমানখিনি মানুহ আছে সকলোৱে হয়তো ইয়াৰ কিছুমান আঁচনিকেইটা নাপাব পাৰে কিন্তু যাৰ প্ৰয়োজন সেই প্ৰয়োজন যাৰ হাতত আমি দিবলৈ সক্ষম হৈছোঁ আজি ইছলাম ধৰ্মৰ বাইদেউগৰাকীক মই দেখিছোঁ আছে তেওঁলোক মই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হিচাপে তেওঁলোকে যিটো ৰমজান থাকি তেওঁলোকে যিখিনি নিয়ম তেওঁলোকে যিখিনি পালন কৰি আছে তেওঁলোকক কিন্তু আমি ক'ব লাগিব তেওঁলোকৰ সমাজত মই বিশেষভাৱে যদি আপোনালোকে বেয়া নক'ব আজি ইছলাম ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰ যিটো বহু বিবাহ সেইটো বন্ধ কৰিবলৈ কোনে সক্ষম হৈছে তালাক 3 তালাক প্ৰথা যিটো আছিল সেই প্ৰথাটো আঁতৰাই এগৰাকী পত্নী অধিকাৰী হওক বুলি কোনে ভাবিছে এইখন চৰকাৰখনত লোৱা নাইনে সেইটো তেওঁলোকৰ কাৰণে ভাল কৰিছে নে বেয়া কৰিছে এগৰাকী পত্নী থাকোঁতে এজন স্বামীয়ে আন এজন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221